আপোনাৰ বিশ্বাসে এখন পৰ্বতকো লৰাব পাৰে, কিন্তু আপোনাৰ মনৰ সন্দেহে দ্বিতীয় এখন পৰ্বত থিয় কৰাব পাৰে। সেইবাবে মনক ইমান শক্তিশালী কৰক যাতে কোনো ব্যক্তিৰ যিকোনো ধৰণৰ ব্যৱহাৰৰ বাবে আপোনাৰ একো ক্ষতি নহ'ব। জীৱনৰ 4টা তিক্ত সত্য। প্ৰথমটো হৈছে এই পৃথিৱীত আপুনি কেতিয়াও কাকো সন্তুষ্ট কৰিব নোৱাৰে। দ্বিতীয়, এই পৃথিৱীত আপোনাৰ দায়িত্ব কেতিয়াও শেষ নহয়। আপুনি কেতিয়াও দায়িত্বৰ পৰা পলাই সাৰিব নোৱাৰে। তৃতীয়, আপুনি যিমানেই আনৰ বাবে জীয়াই নাথাকক কিয়, আপোনাৰ চৌপাশৰ বেছি সংখ্যক লোকেই আপোনাক কেতিয়াও সন্মান নকৰে। চতুৰ্থ, আপুনি ইচ্ছা কৰিলেও কাৰো জীৱনৰ গতিপথ সলনি কৰিব নোৱাৰে, কাৰণ তেওঁ নিজৰ কৰ্মৰ ফল নিজে পাই আছে। গতিকে চিন্তা বাদ দিয়ক আৰু নিজৰ বাবে জীয়াই থাকিবলৈ শিকক। জীৱনৰ আচল সোৱাদ তেতিয়া পোৱা যায় যেতিয়া আপুনি কালৈও ভয় নকৰিব, যেতিয়া কাকো দোষাৰোপ নকৰিব, যেতিয়া নিজৰ খিনিতেই সম্পূৰ্ণ হৈ আনৰ খিনি চাই ঈৰ্ষাত নজ্বলিব। আৰু আটাইতকৈ ডাঙৰ কথা হ'ল আপুনি এনে কোনো কাম নকৰিব যে যাৰ বাবে মন অহেতুক শংকিত হৈ থাকে। এই সকলোখিনি তেতিয়াহে সম্ভৱ যেতিয়া আপুনি সময়, যুক্তি আৰু সত্যৰ পক্ষত থাকে। ইয়াৰ লগতে আপোনাৰ থাকিব লাগিব যিকোনো বস্তু ত্যাগ কৰিব পৰা মানসিক শক্তি, আৰু থাকিব নালাগিব লোভ। আমাৰ বাবে লোভে এনেকুৱা এক ব্যাধি যি আপোনাক সকলো থকাৰ পিছতো সুখত থাকিব নিদিয়ে। লোভে জন্ম দিয়ে কিবা এটা বস্তু পোৱাৰ বাবে অত্যাধিক হাবিয়াস। হাবিয়াসটো সম্পূৰ্ণ নহ'লে জন্ম হয় অসন্তুষ্টিৰ। অসন্তুষ্টিৰ বাবে মানুহে কৰে পাপ, আৰু পাপৰ পৰা জন্ম হয় চৰম অশান্তি। সেইবাবে আপোনাৰ কাষত যি আছে তাকে লৈ সন্তুষ্ট থাকিবলৈ শিকক। জীৱনটোত সুখী থাকিবলৈ বৰ বিশেষ একো নালাগে। লাগে মাথো আশাৰ সীমাবদ্ধতা আৰু নিজৰ সমৰ্থৰ মাজতেই সম্পূৰ্ণ হ'ব পৰা শক্তি। বিপদৰ সময়ত উপযোগী কেইটামান বাক্য। প্ৰকৃতিয়ে ভাল মানুহক এইবাবেই অধিক দুখ দিয়ে যাতে তেওঁলোক দুখৰ সন্মুখীন হৈ ইমান শক্তিশালী হৈ উঠিব পাৰে যাতে তেওঁলোকৰ জীৱন বাটত আগবাঢ়োতে কোনেও বাধা দি ৰাখিব নোৱাৰে। মানুহ আগবাঢ়োতে সদায় সংগী বিচাৰে, কিন্তু সংগীগৰাকীৰ প্ৰকৃতি নজনাকৈ আপোন কৰি লোৱাৰ ফলত আমি বেছি কষ্টত থাকিব লগা হয়। সেইবাবে এটা কথা মনত ৰাখিব, ভুল আৰু মিছলীয়া মানুহৰ লগত বন্ধুত্ব কৰাতকৈ অকলশৰীয়া হৈ আগবঢ়াই ভাল। আমি সকলোৱে জানোৱেই যে আমাৰ জীৱনৰ অন্ত নিশ্চিত। সেইবাবে আপুনি আপোনাৰ জীৱনৰ যাত্ৰাটোক উপভোগ কৰিবলৈ শিকক। কোনো এটা কথাত অত্যাধিক মানসিক চাপ লোৱাৰ কোনো প্ৰয়োজন নাই। যিবোৰ সমস্যা দূৰ কৰাটো আপোনাৰ শক্তিৰ বাহিৰৰ, বা যিবোৰ ঘটনা ইতিমধ্যে পাৰ হৈ গ'ল, সেইবোৰৰ কথা ভাবি থকা একো প্ৰয়োজন নাই। আমি কৰা কৰ্মৰ ফলে আমাক বিচাৰি পাবই। যিমান পলাব বিচাৰিব সিমানেই আপুনি বিপদত পৰি গৈ থাকিব। সেইবাবে আমি সদায় এটা কাম কৰাৰ আগতে এইটো কথা চিন্তা কৰা উচিত যে আমি কৰিব লোৱা কামটোৰ ফলাফল কি হ'ব। বেছি চিন্তা কৰি কি পাব? আপোনাৰ মৃত্যুৰ আগতেই আপুনি শেষ হৈ যাব। চিন্তা চিতাৰ জুইকুৰাৰ দৰে। চিন্তাই আপোনাক চাৰিওফালৰ পৰা বেৰি ধৰি জ্বলাই শেষ কৰিব। সেইবাবে চিন্তা কেৱল সিমানখিনি কৰক যিমানখিনি আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কামৰ বাবে উপযোগী। আনৰ প্ৰাপ্য, আনৰ অধিকাৰ আৰু আনৰ সুখ কাঢ়ি লোৱা ব্যক্তিজনৰ সুখৰ দিনটোতকৈ দুখৰ দিনৰ সংখ্যা বেছি হ'বই। জীৱনৰ শেষ সময়খিনি ইমানেই দুৰ্বিক্ষ হৈ পৰিব যে তেওঁলোকে জীয়াই জীয়াই নৰকৰ যাতনা লাভ কৰিব। আপুনি কেতিয়াও ভগৱানৰ ওপৰত বিশ্বাস আৰু ভৰসা নেহেৰুৱাব। এটা কথা মনত ৰাখিব, ক'ৰবাত নহয় ক'ৰবাত ভগৱানে আমাক নিশ্চিতভাৱে সহায় কৰি আছে। নহ'লে এই কঠিন জীৱনৰ সংগ্ৰামত আগবাঢ়ি যোৱাৰ সহজ কেতিয়াও নহয়। অতীতলৈ উভতি গৈ জীৱনত কৰি অহা কিছুমান ভুল বা দোষক সলনি কৰি শুদ্ধ কৰাটো সম্ভৱ নহয়। কিন্তু আপুনি আপোনাৰ বৰ্তমানটোক সুন্দৰ কৰি জীৱনৰ আহিবলগীয়া দিনবোৰক ভালদৰে সজাই তুলিব পাৰে। অতীতত শিকি অহাবোৰক অভিজ্ঞতা হিচাপে লৈ বৰ্তমানত চিন্তা চৰ্চাৰে কাম কৰি ভৱিষ্যতলৈ আগুৱাই যাবলৈ বিচৰাজনেই হৈছে আটাইতকৈ বুদ্ধিয়ক লোক। এনেধৰণৰ মটিভেশ্যনেল ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।